মোৰ মানুহজনৰ মানে বাৰ্ণায়ুৰ দেউতাকৰ বোলে হাঁহৰ মাংস খাবলৈ মন গ'ল। তেওঁ বৰ মাছ মাংস খাই নাথাকে, কিন্তু মোক ক'লে যে হাঁহৰ মাংস খাবলৈ মন গ'ল আৰু মাতটো পিছে মোৰ বিৰাট ভঙা। গতিকে আজি ভাবিলোঁ হাঁহৰ মাংস অকণমান কোমোৰাৰ লগত বনাওঁ আৰু লগতে কেঁচা আমৰ চাটনিও বনাওঁ। কিন্তু মাতটো ইমানেই ভাঙিছে, মোৰ মানে কথা ক'বলৈও কিবা লাগি গৈছে। বাৰু যি কি নহওক, মাত ভঙা ষ্টাৰ্ট হৈ গ'ল মোৰ বেমাৰ। আচলতে কি জানে, অকণমান কাহ হ'লে মোৰ ষ্টাৰ্ট হৈ যায় আৰু আৰম্ভ। বাৰু এতিয়া মই ভাবিলোঁ বনাবলৈ আৰম্ভ কৰি দিওঁ। গতিকে বহুত দিন হ'ল জানেনে, হাঁহৰ মাংস খোৱাই নাছিলোঁ, বহুত দিনেই হ'ল আৰু বেমাৰতে গুচি গ'ল। তাৰপিছতে আৰু বোলে খাবলৈ মন গ'ল, মই পিছে ইমান নেখাওঁ, হ'লেও বনালেতো আৰু খাবই লাগিব ন, মন যাব। মই ভাবিলোঁ কোমোৰা এটা কিনি আনো বজাৰৰ পৰা, যিহেতু আমাৰ ঘৰত কোমোৰা লগা নাই এইবাৰ, গতিকে বজাৰৰ পৰাই কিনি আনিলোঁ। আৰু কিনা বস্তুৰ সোৱাদেই বেলেগ ন, সোৱাদেই বেলেগ, মানে যিহেতু কিনি আনিছোঁ গতিকে খাবতো লাগিবই। ঘৰৰ লিখীয়া আৰু ক'ত। বাৰু যি কি নহওক, মিঠাতেল অকণমান ঢালি দিলোঁ, ভাবিলোঁ পটাপট বনাই দিওঁ, বহুত বেছি দেৰি কৰিব নোৱাৰোঁ। গাটো মোৰ বহুত বেয়া এইকেইদিন, তথাপিও আজি অকণমান ভাল লাগিছে, কিন্তু মাতটো মোৰ ভাঙা আকৌ আৰম্ভ হৈ গ'ল আৰু আকৌ কষ্ট পাম কেইমাহমান, যিহেতু মোৰ এনেকুৱা গৰম ঠাণ্ডাৰ মাজতে মোৰ সদায় হয়, বা এনেকুৱা বহুত বেছি বৰষুণ বাৰিষা এনেকুৱাতো হৈ যায়। গতিকে উপায়টো নাই। গতিকে পিঁয়াজ নহৰু আদা এনেকৈ দি, এওঁ বৰ বেছি মাছ মাংস খাই নাথাকে ভাৰ্ণায়ুৰ দেউতাকে, কিন্তু কেতিয়াবা মন কৰে আৰু তেতিয়া মানে কয় বনাই দিবা নি, খাবলৈ মন গৈছে। মই চব বনাম, যিহেতু মইতো খায়ে থাকোঁ, খোৱাৰ কাৰণে তেওঁ এনেও নেখায় আগৰ পৰা, কিন্তু এতিয়া খাম বুলি কৈছে যিহেতু তেওঁলোকৰ ডিমাণ্ডত, আৰু সেয়াই তেওঁৰ লগত কথা পাতি হাঁহি বনাই আছোঁ আৰু। আচলতে বিৰাট জমনি, মানে আমি দুজনে বিৰাট জমনি কথা পাতি থাকোঁ, নিজৰ লগতে ব্যস্ত, মানে নিজৰ কথাই আৰু। গতিকে সেইভাগে খানা বনাই আছোঁ আৰু ভাৰ্ণায়ুৰ যিহেতু গৰম বন্ধ, সেইকাৰণে এইকেইদিন অকণমান আজৰি পাইছোঁ বাৰু। গতিকে এয়া কোমোৰা আৰু মাংস অকণমান, বৰ বেছি মাংস নাই, মানে কি জানেনে, তাকো সেই অকণমান তেওঁ খাম বুলি কোৱাৰ কাৰণে অকণমান বনালোঁ, বাকীখিনি আছে। মাহঁত অহাৰ কথা আছে, তেতিয়া মাহঁতে নিজে বনাই দিম আৰু মাহঁতক খুৱাম। এওঁ বহুত বেছি নাখায় কিনে অকণমানেই বনালোঁ। এতিয়া কোমোৰাটো সৰহকৈ দিছে, এওঁ মানে কোমোৰাটো খাই ভাল পাব আৰু তেওঁ কোমোৰাটো খাই ভালো পায়, গতিকে কোমোৰাটো অকণমান ডাঙৰকৈ কাটি মেলি বনাই দিছোঁ। মাতটো ইমানেই বেয়া লাগিছে মোৰ কথা ক'বলৈ, কিন্তু উপায় নাই আৰু, কথাটো ক'বই লাগিব ন। গতিকে মই মানে যেনেকৈ হ'লেও বিন্দাছ থাকোঁ, বেমাৰ আজাৰ যি হওক মুঠতে। আৰু মই মানে সদায় ভগৱানক কওঁ, লাগিলে খাবলৈ নাপাওঁ, কিন্তু বেমাৰ আজাৰ নহওক। যাৰ ঘৰত বেমাৰ আজাৰ আছে, শান্তি বোলা বস্তুটো একেবাৰে নাই, আৰু বেমাৰ হৈ গ'লে মানে একো মন ভাল নলগা হৈ যায় আৰু, যিহেতু কিমান দৰৱৰ ওপৰতে চলিব লাগে। গতিকে মই কওঁ যে জীৱনটো বিৰাট চুটি, গতিকে মই সেইকাৰণে এনজয় কৰি থাকোঁ। আজি জীয়াই আছোঁ, এনজয় কৰিম, কাইলৈ নাথাকিবও পাৰোঁ, তেতিয়া আকৌ মই গুচি গ'লে আকৌ ধৰক সেইখিনি এয়া মনুষ্য জীৱন আকৌ নাপাবও পাৰোঁ। গতিকে এইটো জীৱন পাইছোঁ যেতিয়া সকলোৰে লগত মিলিজুলি থকাটো মই বিচাৰোঁ। মানে এইবিলাক মানে টানা আজোৰা, কামোৰ চিঞৰ বাখৰ, বেয়া পোৱা নামাতা, এইবিলাক মই বিৰাট বেছি বেয়া পাওঁ। সেইকাৰণে যিমান পাৰোঁ ইগন'ৰ কৰোঁ, আৰু যদি চলিব নোৱাৰোঁ ইগন'ৰ কৰি, তেন্তে মই আঁতৰি আহোঁ, আৰু সেইটো এটা বেষ্ট উপায় আছে। কিবা এটা বস্তুত আপুনি খুব ইগন'ৰ কৰিব, কাৰণ উপায়টো নাই যদি থাকিবলগীয়া হয়, আৰু ইগন'ৰ কৰিও যদি আপুনি শান্তি নাই পোৱা, তেন্তে আৰু এক ষ্টেপ বেক কৰক আৰু আঁতৰি আহক বস্তুটো জেগাৰ পৰা, সেইডোখৰ জেগাৰ পৰা। গতিকে সেয়া কেঁচা আমৰ চাটনি খাই বিৰাট ভাল পাওঁ। আজি যিহেতু লৰালৰি কৰিছোঁ ভিডিঅ'টো, গতিকে ভালকৈ ধুনীয়াকৈ মই ৰেচিপিবিলাক দিব পৰা নাই আপোনালোকক, কাৰণ এওঁৰ বিৰাট ভোক লাগিছে, মানে আহি পাই গৈছে, মোৰ বিৰাট ভোক লাগিছে, গতিকে এতিয়া লৰালৰিকৈ বনাই দিছোঁ। আৰু সেয়া আম বজাৰৰ পৰা কিনি আনিছিলোঁ, ডাঙৰ দুটা, আৰু দামটো হৈছে 30 টকা, দামো কৰি দিছোঁ আপোনালোকক। গতিকে টেঙা আম, মই ভাবিলোঁ চাটনি বনাই দিওঁ, আৰু জলকীয়া এটা, নিমখ অকণমান, ধনিয়া এনেকৈ দিয়ে মই আমৰ চাটনি বনাই দিওঁ। তাৰপাছতে লাইটটো যিহেতু অহাই নাই আজি, লাইটটো বহুত দেৰি কাটিব বুলি কোৱা শুনিলোঁ, গতিকে উপায়টো নাই, মাংসখিনি যিহেতু হ'লেই, ভাতো হৈ গ'ল, গতিকে চাটনিটোতো বনাবই লাগিব। এওঁক অকণমান বোলো টেষ্ট কৰাম বুলি ভাবি বটুৱাটোতে বেলনা মাৰি লৈ লৈছোঁ আৰু, মুঠতে ৰৈ থাকিবলৈ সময় নাই, কিবা এটা কৰিব লাগিব। কিন্তু মোৰ কপালখন আচলতে ভাল, অলপ ষ্ট্ৰাগল কৰিব লাগে, তাৰপাছত ভাল হৈ যায়। মানে ধৰক অলপমান দুখ আহে, আকৌ ভাল আহে। এনেকুৱা টাইমত লাইটটো আহি গ'ল, মই কি ক'ম আপোনালোকক, মানে এনেকৈ খুন্দি থাকোঁতে লাইট আহি গ'ল, গতিকে পটাপট সেইফালেও বনাই ল'লোঁ।
আৰু এয়া মাংস এইফালে একদম ৰেডি হৈ আছে গতিকে মই আপোনালোকক দেখাই দিছোঁ পটাপট প্লেটিং কৰি এইফালে ভাত কেইটামান লৈ লৈছোঁ অকণমান কোমোৰা আৰু হাঁহৰ মাংস লৈ লৈছোঁ আৰু লগতে কি জানেনে একদম মোৰ ফেভৰেট আমৰ চাটনি বিৰাট টেষ্টি এই চাটনিটো একদম খাই বিৰাট ভাল লাগিব আপোনালোকৰ লগতে জলকীয়া আজি মাতটো ভঙাৰ কাৰণে বৰ স্পেচিয়েলকৈ ক'ব পৰা নাই বাৰু যি কি নহওক ভাতকেইটা ল'লোঁ আৰু মই ভাতকেইটা খাওঁ বিৰাট ভোক লাগি আছিল যিহেতু এওঁলোকক ধুনীয়াকৈ খুৱাই বোৱাই আজৰি কৰিলোঁ মই একদম শেষত খাইছোঁ আৰু সেয়া ভাতকেইটা খাই মেলি আৰু আজৰি হ'ম গতিকে আপোনালোকৰ মোৰ ব্লগছটো কেনেকুৱা লাগিলে ক'ব আৰু মাত ভঙাৰ মাতটো আহিবলৈ কি কৰিম আপোনালোকে প্লিজ আগৰ দৰে মৰম চেনেহত ধুনীয়াকৈ মোক এটা উপায় দিয়ক গতিকে বাই